হই কি কৰিব লৈছ তই এইবোৰ আৰে এটা সাধাৰণ ছোৱালীৰ কাৰণে তই এইবিলাক কৰি আছ চাও দে মা দেউতাই যে আমাক কষ্ট কৰি সৰুৰ পৰা ইমান ডাঙৰ দীঘল কৰিছে সেইবোৰ কথা আমি ভাবোনে এজনী সাধাৰণ ছোৱালীৰ কাৰণে আমি নিজৰ জীৱন ধ্বংস কৰোঁ আত্মহত্যা কৰিব ওলাও কিয় আমি ল'ৰাবোৰ ইমানেই দুৰ্বল নে আমি এইবোৰ কাম নকৰি মা দেউতাক কেনেকৈ সুখত ৰাখিব পাৰোঁ এইবিলাক কথা ভাবিব লাগে তাৰপিছত চাবিচোন জীৱনটো কেনেকুৱা সুন্দৰ হৈ পৰে আমি জীৱন জীয়াই থকাৰ কাৰণ বিচাৰি পাওঁ এজনী সাধাৰণ ছোৱালীৰ কাৰণে তই এইবোৰ কৰিব লৈছ ইমানেই কাপোৰ কোনে তই কঞ্জুচ বুলি জানিছিলো কাপুৰী বুলি আজি গম পালো আহিল আৰু এটা শুনিছ আৰু ভিতৰত কি খবৰে ভাইহঁত তহঁতৰ আজিকালি ফোন কৰিলেও ফোন ধৰিছিল তই কেলে আবে কিয় উঠামবে তোৰ ফোন তই সেই ভিখাৰী নিচিনা সদায় 10 টকা খুজি থাক কেপিচি কৰ খাব লাজ নালাগে তোৰ হা নীলাজ অলগদ্ধ কঞ্জুচ আবে ৰনা হ'ল আৰু তোৰ দুটা ষ্টাৰ্ট ঐ ইয়াৰ কি হ'ল বে ইয়াৰ মুড অফ যে কেলৈ কি হ'ব আৰু উপায় ব্ৰেকআপ হ'ল জানবীৰ লগত জানবি মানে ই ভাল পোৱা ছোৱালীজনীৰ লগত ন নহয় বে তোৰ আইতাৰ লগত ব্ৰেকআপ হ'ল সেইকাৰণে সি এনেকৈ দুখত বহি থাকে আৰু একো খোৱা লোৱা নকৰে কি ফালতু বে তই জানবীৰ লগতো ব্ৰেকআপ হ'ব ন আৰু কোন আছে তাৰ নাই বে বহুত এই ক'ত যাও মই আহিলোহে মাত্ৰ আহিছো যা তই ঘূৰিয়া তুই মই চাহ বনাম চাহ নহয় ডাইৰেক্ট ভাতকে খাম মই চাউল নাই আমাৰ শেষ হৈছে কি ভাত খাওঁ যদি দোকানৰ পৰা লৈ আনি নিজে বনাই খাই থাকগে যা পইচা হ'ব বুজিছো মই নাখাওঁ একো নাখাওঁ মোৰ পেট ভৰি গৈছে আবে যা লৈ আনিব চাওঁ আৰু আমাৰ কাৰণে বনাই থৈ দোস্তি মই জানো তই মোক বহুত ভাল পাৱ আহিছো দে গে নেকি বে তই এই একো নহয় দে না তোক চুমা এটা খাওঁ বে আবে দে কেলা তই যাব নালাগে মই যাম নাই আনি আছো বে মই দাদা চিঙৰা এটা দিবচোন ইয়াতে খাম হাই নয়ন কি খবৰ চিঙৰাটো পেকিং কৰি দিয়ক দাদা পেকিং কৰি দিয়ক আছো দিয়া ভালে আহিবা এদিন আমাৰ ৰুমৰ ফালে এতিয়া নালাগে দিয়া এতিয়া চেমু নাই চেম আহিলে তোমাক কল কৰিব দিম এতিয়া আহিবা আহিছো দিয়া এতিয়া বাই চোৱা বেবী আমি ভাল এখন ৰেষ্টুৰেণ্টত যাওঁ তাত গৈ আমি ভালকৈ কথা পাতিম মই ক'তো নাযাওঁ মোক ব্ৰেকআপ লাগে প্লিজ মই কৈছোঁ ন তাত গৈ আমি ভালকৈ কথা পাতিম বুলি নহয় ব'ল নাই বে মই যাব নোৱাৰো দে মোৰ পইচাই নাই তোৰ তাত কোনদিনা পইচা থাকে বে কঞ্জুচ চালা ভিখাৰী চাও তোৰ ৱালেটটো দে তোৰ ৱালেট পইচা আছে ন পাগল নেকি এইটো পইচা মোক দেউতাই দিছে বেংকত থবলৈ সেয়া মই কৈছিলো ন পইচা থাকিলেও নাযায় সি এটা মহা কঞ্জুচ এটা আৰু এটা সেই আদি তাকো পইচাখিনি সেয়া ৱালেটত মই দিছিলো বে কি বে তই সেয়া কিমান জোকাই থাক মই ভাবিছিলো হেল্প কৰি দিওঁ সি হৈছে মহা কঞ্জুচ ভিখাৰী চালা গম পালা এতিয়া হ'ব বোলা তাৰ পৰা পইচাটো মই ওলালো এতিয়া কিবা এটা খাই আহোঁ Sam, এয়া মোৰ বেষ্ট ফ্ৰেণ্ড আভি আৰু আভি এয়া মোৰ বয়ফ্ৰেণ্ড Sam. Nice to meet you, Sam. এনেকুৱা আৰু কেইটা বেষ্ট ফ্ৰেণ্ড আছে তোৰ কি কৈছা তুমি এইবোৰ
মই তাইৰ কোনো বয়ফ্ৰেণ্ড নহয় আজিৰ পৰা হোৱাট হয় এইটোৱে সঁচা আৰে তুমি মোক কিয় কৈছা ছেম কি হৈছে তোমাৰ মোক ধৰিব পৰা নাই একো ধৰিব পৰা নাই একো ধৰিব পৰা নাই তই এইজন ল'ৰা কোন হয় চিনি পোৱা চাগে ভালকৈ কোন হয় মই চিনি পোৱা নাই সঁচাকৈ চিনি পোৱা নাই নে তই নাই পোৱা ৰ তোক ভালকৈ দেখাই আছো এতিয়া চিনি পাইছ কেলা